নমস্কাৰ বন্ধুসকল আজি আমি এবিধ অতি সুলভ মছলাজাতীয় খাদ্যবস্তুৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম আৰু এই মছলাজাতীয় খাদ্যবস্তুবিধ হৈছে তেজপাত বা মাহ ভাত। আমি সাধাৰণতে এই তেজপাত বা মাহ ভাত কিছুমান খাদ্যবস্তু প্ৰস্তুত কৰোঁতে সুগন্ধি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰোঁ। যেনে দাইল বনাওঁতে আমি দাইলত সুগন্ধি সৃষ্টিৰ বাবে আমি এই তেজপাত বা মাহ ভাত ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে পায়স বনাওঁতেও পায়সত যাতে সুগন্ধি সৃষ্টি হয় তাৰ বাবে আমি এই তেজপাত বা মাহ ভাত ব্যৱহাৰ কৰোঁ। কিন্তু এই মাহ ভাতৰো যে কিছুমান আচৰিত স্বাস্থ্য উপকাৰিতা আছে এই কথা কিন্তু আমি বেছিভাগ মানুহে নাজানো। কিন্তু আধুনিক ৰিচাৰ্চৰ পৰা জানিব পৰা মতে এই তেজপাত বা মাহ ভাত আমি যদিহে কিছুদিনৰ বাবে এক নিৰ্দিষ্ট নিয়মত সেৱন কৰোঁ তেনেহ'লে এই তেজপাত বা মাহ ভাতৰ পৰা আমি কেইবাটাও স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ। গতিকে বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধু অথবা আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন বন্ধুসকল আমি যদি এক নিৰ্দিষ্ট নিয়মত এই তেজপাত বা মাহ ভাত কিছুদিনৰ বাবে সেৱন কৰোঁ তেনেহ'লে কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে এবিধকৈ কথা পাতোঁ। এই তেজপাত বা মাহ ভাত আচলতে পানীত তিয়াই থৈ বা পানীত উতলাই সেই পানী সেৱন কৰিব লাগে। ৰাতি শুৱাৰ সময়ত 2 খিলা বা 3 খিলা তেজপাত ভালদৰে ধুই ল'ব লাগে আৰু এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থ'ব লাগে। ৰাতিপুৱা খালী পেটত সেই মাহ ভাত বা তেজপাত তিয়াই থোৱা পানীগিলাচ সেৱন কৰিব লাগে। তেতিয়া এই তেজপাত বা মাহ ভাতৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। অথবা ৰাতিপুৱা এগিলাচ পৰিষ্কাৰ পানীত এই তেজপাত 2টা বা 3টা ভালদৰে ধুই এটা চচপেনত উতলাব লাগে আৰু যেতিয়া পানীখিনি উতলা হয় পানীখিনি উতল অহাৰ পাছত নমাই থ'ব লাগে আৰু যেতিয়া পানীখিনি কুহুমীয়া গৰম অৱস্থালৈ আহে তেতিয়া এই তেজপাত উতলোৱা পানীখিনি সেৱন কৰিব লাগে। তেতিয়াহে এই তেজপাত বা মাহ ভাতৰ স্বাস্থ্য উপকাৰিতাখিনি লাভ কৰিব পাৰোঁ। আৰু এনেদৰে যদি আমি 14 দিনৰ বাবে এই তেজপাত উতলোৱা পানী বা তেজপাত তিয়াই থোৱা পানী সেৱন কৰোঁ তেনেহ'লে আমি কেইবাটাও স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ। ইয়াৰে 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যে আমি এনেদৰে যদি তেজপাত বা মাহ ভাত উতলোৱা পানী বা তিয়াই থোৱা পানী সেৱন কৰোঁ তেতিয়া আমাৰ হাৰ্টখন যথেষ্ট শক্তিশালী হৈ থাকে আৰু হাৰ্টখন যেতিয়া শক্তিশালী হৈ থাকিব তেতিয়া আমি হাৰ্টৰ বিভিন্ন ধৰণৰ ৰোগবোৰ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ এই তেজপাত বা মাহ ভাত উতলোৱা পানী বা তিয়াই থোৱা পানী সেৱন কৰিলে আমাৰ হজম শক্তি বৃদ্ধি হয় আৰু হজম শক্তি বৃদ্ধি হ'লে আমাৰ হজমৰ যিবোৰ সমস্যা থাকে যেনে কনষ্টিপেশ্যন, গেষ্ট্ৰাইটিছ এনেধৰণৰ সমস্যাবোৰ আমাৰ নাইকিয়া হৈ যায়। 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমাৰ যিবোৰ ইনফ্লামেশ্যনৰ বাবে হোৱা ৰোগ যেনে গাঁঠিৰ বিষ বা চাইনাচাইটিছ বা লিভাৰৰ অসুখ এনেধৰণৰ যিবোৰ অসুখ আমাৰ ইনফ্লামেশ্যনৰ বাবে হয় সেই ইনফ্লামেশ্যনৰ বাবে হোৱা ৰোগবোৰ আমি অতি সহজে প্ৰতিৰোধ কৰিব পাৰোঁ। কিয়নো এনেদৰে মাহ ভাত বা তেজপাত তিয়াই থোৱা পানী বা উতলোৱা পানী সেৱন কৰিলে আমাৰ শৰীৰৰ ইনফ্লামেশ্যনবোৰ নাইকিয়া হৈ যায় বা ইনফ্লামেশ্যন হৈ থাকিলেও ইনফ্লামেশ্যনবোৰ ভাল হৈ যায়। গতিকে ইনফ্লামেশ্যনজনিত যিবোৰ ৰোগ আমাৰ হয় সেই ৰোগবোৰ আমি অতি সহজে দূৰত ৰাখিব পাৰোঁ। 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে আমি যদি এনেদৰে তেজপাত উতলোৱা পানী বা তেজপাত তিয়াই থোৱা পানী সেৱন কৰোঁ তেনেহ'লে আমাৰ টাইপ 2 ডায়েবেটিছ ৰোগ অতি সহজে আমি প্ৰতিৰোধ কৰিব পাৰোঁ আৰু আমাৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণত থাকে। তাৰপিছত আন এক স্বাস্থ্য উপকাৰিতা হৈছে এনেদৰে তেজপাত বা মাহ ভাত উতলোৱা পানী বা ভিজাই থোৱা পানী যদি আমি সেৱন কৰোঁ তেনেহ'লে আমাৰ মনত সৃষ্টি হোৱা ষ্ট্ৰেছ বা উদ্বেগ আমি অতি সহজে দূৰত ৰাখিব পাৰোঁ। গতিকে ষ্ট্ৰেছ বা উদ্বেগ যদি আমি অতি সহজে দূৰত ৰাখিব পাৰোঁ তেনেহ'লে আমি আমাৰ মগজুটো সদায় শান্ত কৰি ৰাখিব পাৰোঁ। তেতিয়া আমাৰ টোপনিৰ সমস্যা দূৰ হয় বা ঠিক তেনেদৰে অন্যান্য কিছুমান মানসিক স্বাস্থ্যৰ সমস্যাও আমি অতি সহজে দূৰত ৰাখিব পাৰোঁ। বন্ধুসকল এনেদৰে তেজপাত বা মাহ ভাত ৰাতি পানীত তিয়াই থৈ বা পানীত উতলাই আমি 14 দিন যদি সেৱন কৰিব পাৰোঁ তেনেহ'লে আমি এই তেজপাতৰ স্বাস্থ্য উপকাৰিতাবোৰ লাভ কৰিব পাৰোঁ নে নোৱাৰোঁ আপোনালোকে নিশ্চয় পৰীক্ষা কৰি চাব পাৰে। আৰু যদিহে আপোনালোকে এনেদৰে তেজপাত বা মাহ ভাত উতলোৱা পানী খাই উপকৃত হয় তেনেহ'লে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ।
অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।